এইফালে হাঁহে কোমোৰাই এইফালে আলু বইলাৰে তো কালি কাহিনীটোত আমি ৰাতিৰ খানাৰ কাৰণে বজাৰ আহি আছিলো আৰু বজাৰ আহি পাই প্ৰথমে আহিলো কেঁচা বজাৰ কৰিবলৈ আৰু এইকেইটা বস্তু কিনোতে 200 টকা শেষ বাৰু এটা সকলো বজাৰ কৰা হৈ গ'ল অলপ ডিঙিটো তিয়াই লওঁ মানে চাহ পানী অলপ খাই লওঁ আৰু ধুনীয়াকৈ একাপ চাহ পানীৰ লগত দুটা মিঠাই কৰি পেটত ভৰাই ললো আৰু এটা খাই বৈ হৈ গ'ল বাৰু একেবাৰে সন্ধিয়া লগ পাই আছো মই সন্ধিয়া সোনকালে দোকান বজাৰ বন্ধ কৰি আহি আছো খানা জেগালে আহি পাওঁতে পাৰ্টিয়ে ক'লে কেৰাহী নাই আৰু গীতুক লগত লৈ কেৰাহী নিব আহিলো হয় ধুব লগা হৈছে বেয়া নহয় মানে ধুলিয়লি পৰি আছে আৰু ধুই মেলি কেৰাহী আনি খানা জেগাত পहुঁচাই দিলো এতিয়া খাদ্য বনোৱাৰ আগতে প্ৰথমে চাহ পানী অলপ পি লওঁ চাহ পানী হোৱাৰ আগতে বিস্কুট নিব আহিলো মানে দোকান খানা খোৱা জেগাৰ ওচৰতে আছে টেনচন নাই এতিয়া সকলোৱে চাহ পানীখন খাই লৈ কামে কামে লাগি গ'ল খাদ্য আছে আজি হাঁহে কোমোৰা এটা আৰু ব্ৰইলাৰ এটা যোনে যিটো খায় আৰু এইফালে প্ৰথমতে হাঁহৰ কাৰণে কেৰাহীত তেল দিলে এটাত হাঁহ বনিব এটাত ব্ৰইলাৰ বনিব এইফালে খাদ্য যোগাৰ কৰা হৈ গ'ল এতিয়া আৰু বনাই খোৱাহে কথা এইফালে খেল চলি আছে এইফালে খাদ্য চলি আছে হাঁহটো বাৰু বনাওঁতে সকলোৱে চুইছে কোনোবাই তেল ঢালিছে কোনোবাই পিঁয়াজ দিছে কোনোবাই অলপ লৰাই দিছে কিন্তু ব্ৰইলাৰটো অকল বংকিমে বনাইছে সি মোক ভিডিঅ' কৰোঁতে কৈ আছিল মই যাতে ভিডিঅ'টো লওঁ বাৰু এতিয়া মই হাঁহটোত লাষ্ট নহৰু কেইটামান দি পেলাই সামৰণি মাৰি দিলোঁ এটা পৰম্পৰা আৰম্ভ বহু মজা হৈছে কিন্তু ৰ'ব ভাতকেইটা সোনকালে খাব লাগিব নেকি নহ'লে টেষ্ট কৰোঁতে গ'লে শেষেই হৈ যাব আকৌ ভাতৰ কাৰিকৰ ইয়াতহে আছে আৰু অলপ পাছত ভাতো হৈ গ'ল এটা পেটত ভৰাই লওঁ আৰু খাই বৈ অলপ খাদ্যখিনি হজম কৰি এটা ঘৰ যাব ওলালোঁ